স্টার্ট হয়ে গেল জাহান মেসি ফার্স্ট রাউন্ড দিতে এটি হয়েছে ক্রিকেট। ওয়েলকাম ব্যাক টু অ্যানাদার ব্লগ। নতুন ব্লগত স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো মানে বেলেগ ধৰণৰ হ'ব গৈছে। আজি আছে আমাৰ ইউনিভাৰ্চিটি হলত US টাইমত কেৰ'জ বুলি এটা ইভেন্ট আছে। তাতে কি হয় মানে সকলো ধৰণৰ খেল ধেমালি হয়, ফুটবল, ক্ৰিকেট, বেডমিণ্টন, আৰ্ম ৰেচলিং সব খেল হয় তাতে। মানে আজিৰ দিনটোত হ'ব মানে কেৰ'জ বুলি মানে নাম দিছে। সো তাতে কি হয় নহয় এইটো আপোনালোকক দেখুৱাম, কোন ধৰণৰ খেল হয় নহয় এটা আপোনালোকক দেখুৱাম। মানে ব্লগটো এণ্ডলৈকে চাই থকা গম পাই যাব। এতিয়া ইউনিভাৰ্চিটিত যাই আছোঁ, খাই বৈ চব শেষ কৰি এতিয়া ৰেডি হৈ যাই আছোঁ। খোজকাঢ়ি যাম ইয়াৰ পৰা ৰাস্তালৈকে, তাৰ পৰা গাড়ীত উঠি যাম। আজি আছে কেৰ'জ, সেইটো আপোনালোকক দেখুৱাম। আগতে ক'লৈ ইউনিভাৰ্চিটি আহি পাই গ'লোঁ। আজি মানে খেলা আছে, ক্লাছ কৰি লওঁ। ক্লাছ অলপ কম কৰিম আজি খেলাৰ বাবে, নদীলৈ খেলিব না, তাৰ লগত থাকিব লাগিব, অলপ সাহস দিব লাগিব। চ' এতিয়া ইউনিভাৰ্চিটি পাই গৈছোঁ, ক্লাছত যাই আছোঁ। ক্লাছত যাই আপোনালোকক দেখি আছোঁ। ক্লাছ হোৱাৰ পিছত মানে ৰেজিষ্টাৰ য'ত কৰিছোঁ সিহঁতে মানে কল দিছে এতিয়া যাব লাগে। চ' এতিয়া যাই আছোঁ, চাওঁ তাতে গ'লে কি হয়, এতিয়া খেল হ'ব নে পিছত হ'ব এইটো আপোনালোকক মানে জনাইছোঁ। ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ চায়েন্স, ৱেলকাম টু কেৰ'জ। কালচাৰেল চব আছে ইয়াতে। ৱেলকাম টু কেৰ'জ 24। চাওক সজাইছে ইয়াতে, কিবা প্ৰদৰ্শনী হ'ব নেকি? কেৰ'জ লিখা আছে ইয়াতে, কিবা বক্স বনাই দিছে, এইটো কিবা হ'ব। সকলোৱে চাওক ৰেডি হৈছে, একদম এনজয় মানে। আমিন আৰ্ম ৰেচলিং US টাইম হৈ গ'ল, মানে বহুত অপেক্ষাৰ পিছত হৈ গ'ল। ইফালে চলি ৰেজিষ্ট্ৰেশ্যন, ইফালে চলি আছে, এইফালে নিজৰ জনজাতিৰ পৰা কিবা বনাই ইয়াতে বিক্ৰী কৰি আছে। মানে এইটো কালচাৰেল, মানে এইটো ভাল লাগিছে। মানে মেলোডি হৈছে এটা ৰুমৰ ভিতৰত। Hello guys, so very unfortunate but fortunate thing happened. We are blessed, or cursed, I don't know, but we have বহুত গৰম লাগিছে, ইমান দৌৰা ফুৰা কৰিব লাগিল না ইয়াৰ আই কাৰ্ডৰ বাবে, বহুত প্ৰব্লেম হ'ল। খেলা আকৌ চেণ্ট্ৰেল অডিটৰিয়ামত শ্বিফ্ট কৰি দিছে। আমি চেণ্ট্ৰেল অডিটৰিয়ামত যাই আছোঁ। মানে এইটো সৰু এটা হলত দিছিল, সেইখিনিত মানুহ প্লেচ নহয় বাবে এখানে শ্বিফ্ট কৰি এখানে দিছে চেণ্ট্ৰেল অডিটৰিয়ামত। এতিয়া যাই আছোঁ ইয়াতে, সকলো মিলি মানে ইনডোৰ গেম ইয়াতেই হ'ব। ইনডোৰ মানে আৰ্ম ৰেচিং এনে সৰু সুৰা গেম যি আছে ইয়াতেই হ'ব আৰু দেখি আছে আপোনালোক ভিতৰত যায়। এইটো চাওক ভিতৰৰ পৰা এনেকুৱা পৰিৱেশ। আপোনালোকক দেখুৱাম, মেটচ চলি আছে। এইটো কয় গালি ক্ৰিকেট না চৰি ফুটবল চলি আছে। দেখাইছোঁ ইমান টিম। এইটো চাওক ফুটবল চলি আছে একদম। কিমান কি আছে, এটা চাইডত 5জন কৰি আছে। গ'ল হয় নেকি? গ'ল চাইছে না নাই? গ'ল হৈ গৈছে। কৈছোঁ যে তুমি চেণ্ট্ৰেল অডিটৰিয়ামত যোৱা, তাতে ৰেচলিং হ'ব, আৰ্ম ৰেচলিং নহয়। এতিয়া মানে তাতে নহয়, এতিয়া জিম চেণ্টাৰত হ'ব বোলে। এতিয়া জিম চেণ্টাৰত যাই আছোঁ, চাওঁ এতিয়া আছে না নাই, এতিয়া হৈ আছে না নাই, নেকি শেষে হৈ গ'ল এইটো নাজানো ভালকৈ। আপোনালোকক দেখি আছে মানে কি হয়, মানে ষ্টাৰ্ট হোৱা নাই ভালকৈ। ইয়াতে ৰেডি হৈ আছে মানে কি কৈছোঁ, মানে ইয়াৰ এনাৰ্জি লছ হৈ গ'ল। প্ৰেক্টিচ কৰোঁতে না লছ হৈ গ'ল। চ' এইটো লৈ গৈছোঁ, খুৱাই দিওঁ আগত। এনাৰ্জি আহিলেহে জিকিব পাৰিব, নহ'লেতো আৰু ভিতৰত এতিয়া হ'বগৈ ষ্টাৰ্ট। আৰ্ম ৰেচলিংটো হ'ব, মানে 3টা কেটেগৰী আছে, 0 to 65, 66 to 75 and 76 to 90+, মানে সেনেকুৱা হ'ব। এতিয়া হ'ব গৈ আছে 65 to 75 বিটটো হ'ব, মানে ইয়াতে এনাউন্স কৰি আছে। চ' হ'ব আৰু চাই দিয়ক। India's number 1 champion, national champion as well. Please तालियों से स्वागत कीजिए इनका। স্টার্ট হয়ে গেল এটা আর্ম রেসলিং ফার্স্ট রাউন্ড দিতে। Please, knuckle. Ready, go. चल
টেবুল টেনিস হবে ইয়াতে খেলি আছে তথাপি মানে আৰ্ম ৰেষ্টুৰেণ্টটো হ'ল একো নহয় প্ৰথমবাৰৰ বাবে নুৰুলি কলি হাৰিলে এইটো একো প্ৰব্লেম নাই এইটো হৈ আছে ক্ৰিকেট এইটো চাওক ক্ৰিকেট চলি আছে অলপ এইটো দেখাই দিওঁ গৰমৰ মাজত একদম অসহ্য লাগে চ' এতিয়া সকলো ঠাইৰ পৰা আহি গ'লোঁ এতিয়া ক্ৰিকেট দেখালোঁ অলপ আপোনালোকক ফুটবল দেখালোঁ আৰু আৰ্ম ৰেষ্টলিংটো অলপ দেখালোঁ টেবুল টেনিছ দেখালোঁ চলি আছে ক্লাছ এইফালে বাহিৰতে এইফালে কৰি আছোঁ মই এইফালে বলিং ট্ৰেইনৰ কাম কৰি আছোঁ বহুত গৰম লাগিছে চ' এইটো গছৰ তলত আহি বহি গৈছোঁ আৰাম কৰিব চ' আমি পোৱা নাছিলোঁ ইফালে চাওক কি হৈছে এফালে গান বাজাইছে এইটো চাওক এইটো চকুত পাটি বান্ধি ডান্স কৰি আছে Knocking models, popping bottles, knocking models. I wanna bump a beat that goes hard. চালে নাই কিমান ধুনীয়াকৈ নাইছে মানে ইমান আৰু গান দিলে মানে কপিৰাইট মাৰি দিব চ' মাজে মাজে দিছোঁ এনেই চাউণ্ড নোহোৱাকৈ লৈ দিছোঁ আৰু কি কৰিম ইফালে ডেন্স চলি আছে গানটো চলি আছিল গানটো চলি থাকিলে মানে কপিৰাইট মাৰিব চ' গানটো বন্ধ কৰি দিলোঁ মই এইফালে চাউণ্ড কৰি চিঞৰি আছিল চাউণ্ড একদম কম আছিল চ' তাৰ বাবে চাউণ্ডটো এই মানুহজন দি আহিলে এই চাওক কি ধুনীয়াকৈ ডেন্স কৰি আছে মজাৰ ডেন্স কৰি আছে কিন্তু দেখিছেনে নাই কিবা ডেন্স এইটো শ্ল' মোশ্যন কৰে আকৌ এইটো ফানি ডান্স কৰে কিবা ডান্স বহুত মানে ভাল লাগি গৈছে মজাৰ ডান্স কৰিছে হ'ল বহুত চালোঁ জীৱন একদম শেষ হৈ গ'ল এতিয়া আৰু ৰুমত যাই আছোঁ এতিয়া খোজকাঢ়ি নাযাওঁ এতিয়া আজি গাড়ীত যাম অটো গাড়ীত যাম নুৰুল ইফালে আহি আছে মই ইফালে এমেটি আহিছিলোঁ ইয়াতে ডেন্স চালোঁ অলপ একদম শেষ একদম গৰমৰ মাজত যাই আছোঁ ৰুমত যাই আছোঁ সেইটো চাওক না আজিৰ জীৱন শেষ একদম ইমান বোলে গৰমৰ মাজত খেলা ধূলা কৰে সেই ভাবিলোঁ খেলা ধূলা কৰি নকৰিলে এনজয় কৰিম এনজয়টো নহ'লে জীৱনটো শেষ হৈ গ'ল যা ৰুমত যাই আছোঁ এতিয়া মানে খোজকাঢ়ি আহিছোঁ ইয়াৰ পৰা অটোত আহিলোঁ গৰু বজাৰলৈকে ইয়াৰ পৰা লগতে যাম ৰুমত যাই আহি গৈছিলোঁ ৰুমত আহি অলপ ৰেষ্ট লৈছিলোঁ একদম মূৰটো মানে বিষাই আছিল গোটেই দিনটো ইমান ৰ'দ গ'ল 40 ডিগ্ৰী হ'ব নেকি আজি প্লাছ 40 ডিগ্ৰী প্লাছ ইমান ৰ'দৰ মাজত আজি একদম বহুত বেয়া গ'ল দিনটো ৰুমত আহি ৰেষ্ট ল'লোঁ কিবা এটা খালোঁ এতিয়া বজাৰত যাই আছোঁ মানে আজিৰ দিনটো বহুত বেয়া গ'ল খুৱাই বৈ মানে অলপ আৰাম কৰিলোঁ অলপ ষ্টাডি কৰিলোঁ এইটোৱে সামৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিব